ৰাজনৈতিক জগতত এটা সফাই অভিযান চলিব লাগে। এয়া হ'ল সমগ্ৰ অসমৰ জনসাধাৰণৰ বৰ্তমানত আশা যে যি নিকৃষ্ট ৰাজনীতি আজি তাৰিখত হৈছে, সেই নিকৃষ্ট ৰাজনীতিত আমাৰ অসমৰ মানুহৰ কোনো উন্নতি প্ৰগতি হ'ব নোৱাৰিব। ৰাজনৈতিক পাৰ্থক্য থাকিব, চিন্তাধাৰা পৃথক থাকিব, কিন্তু আমি এটা বৃহত্তৰ স্বাভিমানী অসমীয়া জাতি আমি গঢ় দিবলৈ বিচাৰোঁ আৰু সেইকাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে ওলাই আহিছোঁ। আৰু ময়ো আশা কৰিছোঁ যে ৰাইজৰ বিচৰা অসম, ৰাইজৰ যিদৰে এটা শান্তি বিচাৰে, ৰাইজে যিদৰে স্বাভিমান বিচাৰে, ৰাইজে যিদৰে আত্মসন্মান বিচাৰে, ৰাইজে যিদৰে অসমীয়া মূল্য, অসমীয়া আদৰ্শ, সভ্যতা বিচাৰে, সেই নতুন বৰ অসম আমি সকলোৱে মিলি জুলি ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু বিভিন্ন সমাজৰ বৰ্গ একগোট হৈ আমি জন্ম দিম। চাওক, আজিৰ তাৰিখত মহিলাসকলক মাত্ৰ আজি ৰাজনৈতিকভাৱে তেওঁলোকক ব্যৱহাৰ কৰা গৈছে আঁচনিৰ যোগেদি। আজি চৰকাৰী আঁচনি কোনো দলৰ ব্যক্তিগত ধন নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যক্তিগত ধন নহয়। তেতিয়াহ'লে অসমৰ মহিলাসকল চৰকাৰী আঁচনি পোৱাৰ বাবে কিয়নো এটা দলীয় সভালৈ যাব লাগে, কিয়নো দলীয় কামবোৰ কৰিব লাগে, কিয়নো দলৰ সদস্য হ'ব লাগে? এয়া হ'ল চৰকাৰী পইচা, বিজেপি দলৰ ব্যক্তিগত পইচা নহয়। তেতিয়াহ'লে এই চৰকাৰী আঁচনি লাভ কৰিবলৈ হ'লে কিয়নো দেওবাৰে দেওবাৰে বিজেপি কথাবোৰ শুনিব লাগে, বিজেপি ফ্লেগবোৰ লগাব লাগে? তো এই ধৰণৰ যে বাধ্যমূলক কৰাই দিছে, এয়া হ'ল মহিলাৰ প্ৰতি অপমান আৰু অন্যায়। অসমৰ মহিলাসকল আজি তেওঁলোকৰ যে স্বাধীনতা আছে, যে তেওঁলোকে যিকোনো দলক সমৰ্থন কৰিব পাৰে, তেওঁলোকে যিকোনো নিজৰ দিনটোত যিকোনো দৰে নিজৰ সময় ব্যৱহাৰ কৰিব পাৰে, কিন্তু আঁচনি লাভ কৰিবলৈ হ'লে যে দলীয় সভালৈ যাব লাগে, এই ধৰণৰ অপমান অন্যায় আমি স্বীকাৰ নকৰোঁ, মহিলাসকলে নিবিচাৰে। আৰু সেইকাৰণে আমাৰ প্ৰতিশ্ৰুতি যে পৰৱৰ্তী দিনত গেৰেণ্টিড মাহে মহিলাসকলে আৰ্থিক অনুদান পাব, বিনা চৰ্ত, বিনা কিছু দলৰ সভালৈ যোৱাতকৈ, বিনা দলীয় কামখিনি কৰা, সকলোৱে যোগ্য মহিলা নিজৰ আঁচনিবোৰ পাব। এনেদৰে আমি মহিলাসকলক সন্মান কৰিবলৈ বিচাৰোঁ, তেওঁলোকৰ সময় আমি সন্মান কৰিবলৈ বিচাৰোঁ, তেওঁলোকৰ ৰাজনৈতিক চিন্তাধাৰা আমি সন্মান কৰিবলৈ বিচাৰোঁ। তেওঁলোকৰ যে বিভিন্ন তেওঁলোকৰ অধিকাৰ আছে আমাক সমালোচনা কৰিলেও তেওঁলোকে যোগ্য হ'লে চৰকাৰী আঁচনি সুবিধা পাব লাগে। এনেকুৱা এটা লোকতান্ত্ৰিক আৰু নিকা চৰকাৰী আঁচনি মহিলাসকলৰ বাবে আমি কৰিবলৈ বিচাৰোঁ। লগতে মই ক'বলৈ বিচাৰোঁ যে আজিৰ তাৰিখত মাত্ৰ মোৰ মনোনয়ন পত্ৰ দাখিল হোৱা নাই। আমাৰ কংগ্ৰেছৰ বেছিভাগ সংখ্যক আমাৰ প্ৰাৰ্থীসকল আজি অসমৰ বিভিন্ন ঠাইত, তেওঁলোকে বিভিন্ন জিলাত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ আছে। মোৰ ফালৰ পৰা সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে কিছু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল আজি মনোনয়ন পত্ৰ দাখিল কৰি আছে। আজি তেওঁলোকৰো উজ্জ্বল